চাউণ্ডটো মন কৰিলে কিমানেই মচমচীয়া হৈছে নহয়। নিমকিও ক'ব পাৰে, যি নাম দিয়ে আপোনালোকে। নিমকিখিনি মই আজি আটাৰে বনাম। 1.5 কাপ লৈছোঁ আটা, আধা কাপ লৈছোঁ চুজি। চুজিটো দিলে খুব মচমচীয়া হয়। 2 চামুচ দিছোঁ মই কুকিং অইল, নিমখ জোখমতে, চিলি ফ্লেক্স আৰু দিছোঁ মিঠি শাক। অলপমান টাবতে মিঠি শাক কৰিছিলোঁ, আজৱাইন, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান হালধি দিছোঁ ৰংটো ধুনীয়া হ'বৰ কাৰণে। গোটেইখিনি ভালকৈ মোহাৰি মই মিলাই লৈছোঁ। ৰুম টেম্পাৰেচাৰৰ পানী লৈছোঁ, প্ৰায় আধা কাপমান আমাক পানী লাগিব। অলপমানকৈ দি মই মঠি ল'ম, ঢিলা হ'ব নালাগে। আৰু অকণমান দেৰি ঢাকি ৰাখিম। প্ৰায় আধা ঘণ্টামান ৰেষ্ট দিয়াৰ পিছত এতিয়া মই অলপমান ডাঠকৈ বেলি ল'ম। গম পাইছে চাগে মই কিমানটো ডাঠকৈ বেলিছোঁ। আৰু এনেকৈ এয়া চাওক দীঘলীয়াকৈ কাটি ল'লোঁ। ছাইডখিনি আকৌ ইউজ কৰিব পাৰিব। আকৌ কুকিং অইল গৰম কৰি মই গেছটো কমাই দিছোঁ। একেবাৰে মধ্যমীয়া জুইত মচমচীয়া হোৱালৈকে ভাজিম। খাই চাবচোন, হেল্ডিও হয়, বহুতেই ভাল লাগে খাই। মিঠি শাকৰ বদলি আপোনালোকে কচুৰি মেথি ব্যৱহাৰ কৰিব।